Hello everyone and welcome back to Math Bolt Master. আৰম্ভ কৰোঁ আমাৰ আজিৰ সেশনটো। তো আজিৰ সেশনটো হ'ব এটা নতুন সেশন এই কাৰণে বিকজ আমি ক্লাছ 6ৰ যোনটো আমাৰ চেপ্টাৰ নম্বৰ 5 হ'ব এইটো আমি আৰম্ভ কৰিম। চেপ্টাৰ নম্বৰ 5ত আছে আমাৰ প্ৰাইম টাইম। খুবেই ইণ্টাৰেষ্টিং টপিক হয়। ইয়াতে কেইটামান টপিক আছে যিবোৰ আমি ভালদৰে বুজিবলৈ চেষ্টা কৰিম। ফাৰ্ষ্ট টপিকটো হ'ব আমাৰ কমন মাল্টিপলছ এণ্ড কমন ফেক্টৰ্ছ। তো মাল্টিপলছ আৰু ফেক্টৰ্ছ কি হয় সেইটো আমি শিকিম। তাৰপিছত তাৰ পৰা আমি কেনেকৈ কমন উলিয়াই সেইটোও আমি শিকিম। এটা বহুত কিছুমান প্ৰেক্টিছ ছেশ্যন থাকিব। তাৰপিছত আমি নেক্সট টপিকটো হ'ব আমাৰ প্ৰাইম নাম্বাৰছ। ভেৰি ইণ্টাৰেষ্টিং টপিক হয়। প্ৰাইম নাম্বাৰছ কি হয়, কম্প'জিট নাম্বাৰছ কি হয়, এইবোৰৰ বিষয়ে আমি ডিটেইলছত শিকিম। দেন আমাৰ থাকিব প্ৰাইম নাম্বাৰছ বুজাৰ পিছতে আমি প্ৰাইম নাম্বাৰছো ইজিলি বুজিবলৈ পাৰিম। তাৰপিছত আমাৰ আহি যাব প্ৰাইম ফেক্টৰাইজেশ্যন। এইটো খুবেই ইউজফুল টপিক হয় আৰু এইটো ইভেন হায়াৰ ক্লাছছত খুবেই ইউজ কৰা হয় এই টেকনিকটো। প্ৰাইম ফেক্টৰাইজেশ্যন কেনেকৈ কৰা যায়। তাৰপিছত আমাৰ আহিব ডিভিজিবিলিটি টেষ্ট। যদি কিবা এটা নাম্বাৰ দিয়া থাকে সেই নম্বৰটো 2, 3, 4, 5, 6, 8, 9, 10, 11, 12 এইবোৰ নাম্বাৰে কেনেকৈ ডিভাইড হ'বনে নাই, তাৰমানে ৰিমাইণ্ডাৰ 0 হ'বনে নাই, সেইটো আমি টেকনিক ইউজ কৰি পেলাই ডিভাইড কৰাৰ আগতেই ক'ব পাৰিম ডিভিজিবল হ'বনে নাই। তো সেইটোৱে হৈ যায় আমাৰ ডিভিজিবিলিটি টেষ্ট। এণ্ড দেন ফাইনেলি আমাৰ ইউনিট টেষ্ট থাকিব। তো তেনেহ'লে যিহেতু আজি আমাৰ ফাৰ্ষ্ট ছেশ্যন হয়, আমি আৰম্ভ কৰিম টপিক নম্বৰ 1এৰে, যোনটো হৈছে আমাৰ কমন মাল্টিপলছ এণ্ড কমন ফেক্টৰ্ছ। তো এইটো হ'ব এটা ভিডিঅ' ছেশ্যন। তো এই ভিডিঅ' ছেশ্যনটোত এটা ভিডিঅ' আমি পঢ়িম যোনটো হ'ব কমন ফেক্টৰ্ছ এণ্ড কমন মাল্টিপলছৰ ওপৰত কিনো বস্তু হয় সেইটো আমি ডিটেইলছত শিকিবলৈ চেষ্টা কৰিম। তো আমি আৰম্ভ কৰোঁ আমাৰ আজিৰ ছেশ্যনটো। Let's learn about common factors and multiples. When there is this word common, that means we are trying to find something common between two numbers, and that something is factors or multiples. তো এতিয়া টপিকটোৰ নামেই হৈছে কমন ফেক্টৰ্ছ এণ্ড মাল্টিপলছ। তো ইয়াতে আৰম্ভণিতে এটা ৱৰ্ড ইউজ কৰা হৈছে কমন। তো কমন ৱৰ্ড ইউজটো কৰাটো মিনিংটো কি হয়? কমন মানে যদি দুটা বেলেগ বেলেগ বস্তু দি আছে তাহাঁতৰ মাজত কিবা এটা বস্তু থাকিব যোনটো ছেইম থাকিব। তো সেই ছেইম থকা বস্তুটোকে আমি কমন বুলি কওঁ। এতিয়া আমি প্ৰথমতে বুজিব লাগিব ফেক্টৰ্ছনো কি হয় আৰু মাল্টিপলছনো কি হয়। ঠিক আছে, এবাৰ এইটো বস্তু বুজি পাওঁ, কমন ওলোৱাটোতো বহুত ইজি কাম হয়। And we'll see what are factors and multiples now. So let's say we have two numbers, 12 and say 16. Let me just write 16 in another color. So let's say 12 and 16. So now what are factors? That's what we are interested in first. Factor is any number that completely divides the given number. So here তো এতিয়া প্ৰথমতে আমি দুটা এক্সাম্পলেৰে আৰম্ভ কৰোঁ। চ' লেটছ চে আমাৰতো দুটা নম্বৰ আছে। এটা হৈছে আমাৰ নম্বৰ 12 আৰু আনটো নম্বৰ হৈছে আমাৰ নম্বৰ 16। এতিয়া চবতকৈ প্ৰথম কথাটো হয় কি ফেক্টৰ্ছ কি হয়। এতিয়া ফেক্টৰ্ছৰ ডেফিনেশ্যন এইটো হয় যে এনেকুৱা এটা নম্বৰ যোনটোৱে গিভেন নাম্বাৰটোক পূৰা ইকুৱেলি ডিভাইড কৰি দিয়ে যাৰ যেতিয়া ডিভাইড কৰি দিয়ে তাৰ ৰিমাইণ্ডাৰটো সদায় 0 আহিব। এতিয়া এক্সাম্পলেৰে বুজিব চেষ্টা কৰি বেছি ইজি হৈ যাব। তো লেটছ চে এই 12 নাম্বাৰটোক যদি আমি 4এৰে ডিভাইড কৰি দিওঁ তেনেহ'লে কি হ'ব? ৰিমাইণ্ডাৰ আহিব 0। ঠিক তেনেকৈ আমি যদি 12ক 3ৰে ডিভাইড কৰি দিওঁ তেতিয়াও ৰিমাইণ্ডাৰ আহিব 0 বিকজ 4 মাল্টিপ্লাই টু 3 হৈছেতো 12। তো আমি 12ক কি কৰিলোঁ? এনেকৈ ভাঙি পেলাই লিখিছোঁ 4 মাল্টিপ্লাই টু 3। ইয়াতে 4 কি হৈছে 12ৰ এটা ফেক্টৰ, 3ও ঠিক তেনেকৈ হৈছে 12ৰ এটা ফেক্টৰ। তো ইয়াতে আমি ক'ব পাৰিম যে 4 and 3 are factors of car factors 12 factors. 4 completely divides 12 because I can definitely write 12 as 4 times 3. So I can see that 4 completely divides 12. The other factor is 3 because 3 also completely divides 12. So whenever you can write a number as a multiplication of two numbers, then both of those numbers are factors. So 4 and 3 are factors here. Are these the only factors of 12? Probably not, because we can find many other variations of writing 12 as a multiplication of two numbers. So we will এতিয়া 4 আৰু 3 জানো এই দুটা ছিংগল ফেক্টৰ্ছ হ'ব নেকি? মতলব অকল ইয়াৰ মিনিংটো এইটোৱে হ'ল যে 4 আৰু 3 অকল দুটাই ফেক্টৰ্ছ হ'ল নেকি 12ৰ? ইয়াতকৈ বেছি ফেক্টৰ্ছো থাকিব পাৰে নেকি? য়েছ, ডেফিনেটলি থাকিব পাৰে। বিকজ এইটোতো আমি এটা ৱেইতহে লিখিলোঁ যে 12 ইকুৱেলছ টু 4 মাল্টিপ্লাই টু 3। আমিতো বেলেগ ডিফাৰেণ্ট ৱেইজতো লিখিব পাৰিলোঁহেঁতেন, যেনেকৈ 2 মাল্টিপ্লাই টু 6 কৰিলেও 12 আহে, 1 মাল্টিপ্লাই টু 12 কৰিলেও 12 আহে। তেনেহ'লে ইয়াৰ বেলেগ ফেক্টৰ্ছো থাকিব পাৰে। সেইটো বিষয়ে বাৰু আমি অলপ পিছত পাতি আছোঁ। explore that as well, but let's also find out factors of 16. We can write 16 as 4 times 4. So 4 is a factor here, isn't it? 4 is a factor. এতিয়া নেক্সট যদি আমি 16ৰ কথা পাতোঁ,
তো 16ক তো আমি এনেকৈও লিখিব পাৰোঁ 4 মাল্টিপ্লাই টু 4 কি এইটো লিখাৰ মিনিংটো এইটোৱে হৈ যায় যে এই 4 যদি লওঁ বা এইটো যিকোনো এটা 4 ল'লেই হ'ল এইটোতো ছেইম 4 হয় 16ক যদি ডিভাইড কৰোঁ 4ৰে তেনেহ'লে আমাৰ ৰিমাইণ্ডাৰ 0 আহিব এইটো কেছত আমি কওঁ যে 4 ইজ এ কি হ'ব ফেক্টৰ 4 হৈছে এটা ফেক্টৰ কাৰ ফেক্টৰ অফ 16 নেক্সট কুৱেশ্যন জানো 4 জানো 16ৰ অকল এটাই ফেক্টৰ হ'ব ন মানে 16ৰ এটাই ফেক্টৰ হ'ব নেকি যোনটো হৈছে 4 ন ইয়াতকৈ বেছিও হ'ব পাৰে তো সেইটো বিষয়ে আমি চেক কৰিম বাট ইয়াতে এটা ইম্পৰ্টেণ্ট বস্তু আহি আছে factor of 16. Are there any other ways to write 16 in the multiplication of two numbers? Yes, we will explore that. But for now, we can definitely see that 12 has 4 as a factor and 16 has 4 as a factor. So definitely 4 is a common factor of 12 and 16. Now, like I said, এতিয়া 12ৰ ফেক্টৰছখিনি আমি উলিয়াই থৈছিলোঁ 4 আৰু 3 তেনেকৈ 16ৰ ফেক্টৰ উলিয়াই থৈছোঁ আমি 4 আমি দুটা যদি আমি চাওঁ দুটাতে কমন কি আছে কমন আছে এই 4টো তো যিহেতু 4 কমন আছে তো আমি এতিয়া ইয়াতে ক'ব পাৰিম যে 4 হৈছে ইজ এ কমন ফেক্টৰ 4 হৈছে এটা কমন ফেক্টৰ এতিয়াহে ৱৰ্ডটো আমি ইউজ কৰিব পাৰিম কমন বুলি কয় 4 ইজ এ কমন ফেক্টৰ কাৰ কমন ফেক্টৰ অফ 12 and 16 তাৰমানে 12 আৰু 16ৰ দুটাৰে কমন ফেক্টৰ হৈছে 4 ইন আদাৰ ৱৰ্ডছ আমি এইটোৱে কৈছোঁ 4 হৈছে এনেকুৱা এটা নাম্বাৰ যি 12কো ডিভাইড কৰিব ইকুৱেলি আৰু 16কো ইকুৱেলি ডিভাইড কৰিব তাৰমানে ৰিমাইণ্ডাৰ 0 আহিব let's try and explore different many ways to write 12. I like to start by writing 1 times 12 and then we can also write 2 times 6. I just try and increase this number slowly. So 3 times 4 and then after 3 we have 4 but then it will be repeated because we will have 4 times 3 which is repeated. 12 is not completely divisible by 5. It is divisible by 6 but then it will be 6 times 2 and so on. So we can write 12 as a multiplication in these many ways. Now let's try. এতিয়া আমি 12ৰ ডিফাৰেণ্ট ফেক্টৰছখিনি ওলাবলৈ চেষ্টা কৰোঁ তো তাৰ কাৰণে আমি প্ৰথমতে কি কৰিম 12ক ডিফাৰেণ্ট ৱেজত লিখিবলৈ চেষ্টা কৰোঁ তো 12ৰ যদি আমি ডিফাৰেণ্ট ৱেজত লিখোঁ এটাতো আমি উলিয়াই থৈছোঁ 4 times 3 আহি আছোঁ তো 12ক আমি লিখিব পাৰোঁ 1 multiplied to 12 1 multiplied to 12 কৰি দিয়াৰ কেছত কি হ'ব 1 and 12 হৈ যাব are the factors of 12 ইয়াৰ পৰা আমি নোট কৰি ল'লোঁ factors of 12 ঠিক আছে নেক্সট আমি এই 1ৰ জেগাত আমি লেখছে এবাৰ 2 লৈ ল'লোঁ চ' তো 2 multiplied to 6 যদি কৰি দিওঁ আমি জানো অবভিয়াছলি এইটো হৈছে 12 তো তাৰমানে এইটো আমি এইটোৱে ক'ব বিচাৰিছোঁ যে 2 and 6 are the factors of 12 ঠিক আছে নেক্সট এবাৰ লেটছে 2 জেগাত আমি 3 আনি দিওঁ চ' 3 multiplied to কি কৰিম 3 multiplied to 4 যদি কৰি দিওঁ তেনেহ'লে 12 এইটোতো অলৰেডি আমি কথা পাতিয়ে থৈছোঁ তো আমি কৈছোঁ যে 3 and 4 are the factors of 12 ঠিক আছে নেক্সট যদি আমি এবাৰ 3 জেগাত যদি 4 লৈ লওঁ তো অবভিয়াছলি এইখিনিত আমি 3 ল'ব লাগিব বাট 3 times 4 লিখোঁ বা 4 times 3 লিখোঁ ইয়াৰ কথাটো একজেক্টলি ছেইম হৈ যায় তো এইটো কথা নকোৱাই হৈ যায় মানে এইটো ৰিপিটেশ্যন হৈ যায় তো আমি ৰিপিট নকৰিলেও হ'ব অ'কে নেক্সট লেটছে আমি 5 লৈ লওঁ এতিয়া 5ৰ লগত কিবা যদি এনেকুৱা নাম্বাৰ আছে যোনটোৰ লগত মাল্টিপ্লাই কৰিলে 12 পাম নো এনেকুৱাতো কোনো নাম্বাৰ নাই তেনেহ'লে আমি এই পচিবিলিটিটো ল'ব নোৱাৰোঁ তো এইটোক আমি ৰিজেক্ট কৰি দিব লাগিব ঠিক আছে নেক্সট এবাৰ আহি যাওঁ আমি 6 মাল্টিপ্লাই টু এতিয়া কাৰ লগত মাল্টিপ্লাই কৰিম 6ক জাষ্ট ডেট আমাৰ 12 আহি যায় 2 হৈ যায় বাট যিহেতু আমি 2 মাল্টিপ্লাই টু 6 অলৰেডি লিখি থৈছোঁ এইটোতো ৰিপিটেশ্যনে হৈ যাব তো ৰিপিটেশ্যন কৰিব নালাগে ঠিক আছে নেক্সট আমি আহি যাওঁ লেটছে 7ৰ লগত এনেকুৱা কিবা নাম্বাৰ আছে নেকি যাক মাল্টিপ্লাই কৰিলে 12 পাই যাব নাই তো তাৰমানে 7 ফেক্টৰ হ'ব নোৱাৰে ঠিক তেনেকুৱাই আমি এতিয়া 8 চাওঁ 8ৰ লগত কৰি চাওঁ 8 কাৰোবাৰ লগত মাল্টিপ্লাই যদি কৰোঁ তেনেহ'লে 12 আহিব জানো নাহে তাৰমানে 8 ফেক্টৰ হ'ব নোৱাৰে 9ও হ'ব নোৱাৰে ঠিক তেনেকৈ 10ও হ'ব নোৱাৰে 11ও হ'ব নোৱাৰে 12ত আহি যাওঁ চ' 12 যদি লওঁ তেনেহ'লে 12ৰ লগত 1ক মাল্টিপ্লাই কৰিলে আহি যাব 12 বাট যিহেতু আমি 1 multiply to 12 কৈয়ে থৈছোঁ তো এইটো এগেইন হৈ গ'ল আমাৰ ৰিপিটেশ্যন তো এতিয়া আমি এটা বস্তুৱে ক'ব পাৰিম যে ইয়াতে এই তিনিটা মাল্টিপ্লিকেশ্যনৰ পৰা আমি ক'ব পাৰিম যে 1 আহিছে 2 আহিছে 3 আহিছে 4 আহিছে 6 আহিছে আৰু 12 আহিছে 1 2 3 4 6 12 are the factors are the
total factors বুলি ক'লে হ'ব বা তুমি let's say only factors লিখি দিওঁ are the factors of 12 তো 12 আহিছে total 1 2 3 4 5 6 ছটা factors আছে ঠিক আছে ঠিক তেনেকৈ আমি 4 multiply to 4 টো উলিয়াই ল'ব পাৰোঁ try and explore how we can write 16 in different many multiplications 1 times 16 then we can write 2 times 8 we can write 4 times 4 and now after 4 16 is again divisible by 8 and 16 so these are different many ways in which we can write 16 as a multiplication of two numbers. So in order to find factors, you need to write the given number in multiplication of two other numbers and those are the factors. And here তো ঠিক তেনেকৈ আমি 16 ওলাই ল'ব পাৰিম তো 16ক আমি কেনেকৈ লিখিব পাৰোঁ আমি 16ত লিখিব পাৰোঁ 1 multiplied to 16 তাৰপিছত 1ৰ জেগাত যদি আমি 2 লওঁ 2 লগত কাক মাল্টিপ্লাই কৰিম 16 আহি যায় 8 তাৰপিছত যদি আমি 3 লওঁ 3 লগতো এনেকৈ কোনো নাম্বাৰেই নাই যাৰ লগত মাল্টিপ্লাই কৰিলে 16 আহিব তো এইটোক আমি ৰিজেক্ট কৰি দিম 4 যদি লওঁ য়েছ 4 times 4 আহি যাব আৰু দেন আৰু বেলেগ পচিবিলিটি নাই তো এতিয়া ইয়াৰ পৰা আমি ক'ব পাৰোঁ আমাৰ 16ৰ ফেক্টৰ্ছবোৰ হৈছে 1 2 4 8 আৰু 16 তো আমি ক'ম যে these are the factors of 16 ঠিক আছে তো এতিয়া এটা ইম্পৰ্টেণ্ট বস্তু আমি ইয়াতে শিকিলোঁ যে ফেক্টৰ্ছ ওলাবৰ কাৰণে আমি কি কৰিব লাগিব যোনটো নাম্বাৰ আমাক দিয়া যাব যেনেকৈ 12 নাম্বাৰটো দিয়া আছে সেই নাম্বাৰটোক আমি কি কৰিম দুটা নাম্বাৰৰ মাল্টিপ্লিকেশ্যনত ল'ম যে সেই দুটা নাম্বাৰ মাল্টিপ্লাই হ'লে আমাক অৰিজিনেল নাম্বাৰ 12টো দি দিয়ে ঠিক আছে তো 1 multiply to 12 কৰিলোঁ 2 multiply to 6 এনেকৈ চ' দুটা নাম্বাৰ ল'ম দুটা নাম্বাৰৰ মাল্টিপ্লিকেশ্যনটোৱে বা প্ৰডাক্টটোৱে যদি আমাক অৰিজিনেল নাম্বাৰটো দি আছে সেই দুটা নাম্বাৰটোৱে হৈ যাব সেই গিভেন নাম্বাৰটোৰ ফেক্টৰ্ছ তো আই হোপ এতিয়া ফেক্টৰ্ছ কি হয় এইটো ক্লিয়াৰ হৈ গৈছে we can spot many other common factors we see one here we see one here we see two here as well and we already identified 4 as a common factor so as 4 is তো এতিয়া ফাইনেলি আমি কমন ফেক্টৰ্ছৰ কথা পাতি ল'ব পাৰিম চ' আমি 12ৰ কথা পাতি আছিলোঁ চ' 12ৰ কমন ফেক্টৰ্ছখিনি আহিছে আমাৰ 1 আহিছে 2 আহিছে 3 আহিছে 4 আহিছে 6 আহিছে আৰু 12 আহিছে তাৰপিছত আমি 16ৰ কথা যেতিয়া পাইছোঁ আমি পাইছোঁ 1 পাইছোঁ তাৰপিছত 2 পাইছোঁ তাৰপিছত 4 পাইছোঁ 8 পাইছোঁ আৰু 16 পাইছোঁ এতিয়া যদি আমি চাওঁ তেনেহ'লে 1 আছে এটা কমন ফেক্টৰ তো 1টোতো সদায় হ'বই 1টো ট্ৰিভিয়েল হয় ট্ৰিভিয়েল মানে এইটো ইয়েছ সদায় আমিতো জানোঁ এইটো 1 থাকিব বাকী একো নাথাকিলে 1টোতো সদায় থাকিব নেক্সট কি আছে কমন ফেক্টৰ 2 আছে তো 2 হৈ যাব এটা কমন ফেক্টৰ 12 আৰু 16ৰ 3 নাই 3টো নাই 3টো খালি 12ত আছে বাট 16ত নাই 4 আছে ইয়াতে 4 আছে তো 1 2 4 আছে আৰু বেলেগটোতো একো নাই তো আমি ক'ম যে 1 2, 4 are the common factors of car 12 and 16 তো এই দুটা নাম্বাৰ যদি লওঁ 12 আৰু 16 তো ইহঁতৰ কমন ফেক্টৰ্ছবোৰ হৈ যাব 1 আহি যাব 2 আহি যাব আৰু 4 আহি যাব the common factor of 12 and 16 it's not the only common factor we also have 1 2 and 4 so let me just write it here 1 2 and 4 so instead of e's we will have are the common factors of 12 and 16 so I hope you understand the concept of factors now let's see what are multiples we don't have to go anywhere I could say 1 2 3 4 6 and 12 are factors of 12 then 12 is a multiple of all these numbers so it's a reverse relationship so let's just say husband and wife and let's say A is husband and B is wife so if I say B is the wife of A then A is husband of B automatically that's how the relationship between multiple and factors work now to তো এতিয়া ফেক্টৰ্ছ যদি আমি বুজি পালোঁ তেনেহ'লে মাল্টিপলছটো আৰু ইজি হয় তো 12ৰে আৰম্ভ কৰোঁ তো 12ৰ কেছত আমি কৈছিলোঁ যে 1 2 3 4 6 and 12 are the factors of 12 right আমি বাছ এতিয়া উল্টাকৈ ক'ম যে 12 is a multiple of কাৰ multiple 1 2 3 4 6
and 12 তো এইকেইটা নাম্বাৰ যদি লওঁ এই গোটেইকেইটা নাম্বাৰৰ মাল্টিপল হৈছে আমাৰ 12 ঠিক আছে তো এইটো বুজাবৰ কাৰণে এটা ভাল এক্সাম্পল এটা দিছে ভাল এক্সাম্পলটো এইটোৱে হয় so let's say A আৰু B in the sense কি A হৈছে হাজবেণ্ড আৰু B হৈছে wife তো আমি এনেকৈ ক'ব পাৰোঁ যে A বিৰ কোন হয় কি লাগে A বিৰ হাজবেণ্ড হয় তেনেহ'লে B এৰ কি লাগিব B তেনেহ'লে A এৰ wife হ'ব তো এইটোকে আমি কৈছোঁ যদি 12 হৈছে 1 2 3 4 6 12 ৰ ফেক্টৰ্ছ 1 2 3 4 6 and 12 are the factors of 12 হৈছে তেনেহ'লে 12 হৈ যাব multiple of 1 2 3 4 6 and 12 A is husband of B automatically. That's how the relationship between multiple and factors work. Now to find multiples of any given number, let's say 5, and we'll take another example such as 3 and take another example as 8. So now in order to find multiples of any given number, you just have to multiply that given number by any number. Think about any number and multiply the given number, you will get a multiple of the given number. If I multiply this by 1, then I get 5 times 1. 5 is a multiple of itself. If I multiply it by 2, I get 10 as a multiple. If I multiply 5 by 13, I can choose any number and I'll get multiples. So 6. So multiples, a very simple concept হয় multiples. ঠিক আছে তো multiples বুজিবৰ কাৰণে ইয়াতে কেইটামান এক্সাম্পল লোৱা হৈছে লেটছ সে আমি ফাৰ্ষ্ট এক্সাম্পলটো লৈছোঁ ইয়াতে 5 ঠিক আছে তো 5 কি হ'ব আমি 5 ৰ মাল্টিপলছখিনি ওলাবৰ কাৰণে কি কৰিম সেই নম্বৰ 5টো ল'ম যোনটো নম্বৰটো আমাক দিয়া থাকিব 5 সেই নম্বৰটো আমি লৈ ল'ম আৰু সেই নম্বৰটোক আমি কি কৰিম মাল্টিপ্লাই কৰি দিম কাৰ লগত মাল্টিপ্লাই কৰিম এনি নম্বৰ যিকোনো নম্বৰৰ লগত আমি মাল্টিপ্লাই কৰি দিম আমি পাই যাম তাৰে মাল্টিপল ফৰ এক্সাম্পল 5 মাল্টিপ্লাই টু 1 কৰি দিব পাৰোঁ তো 5 মাল্টিপ্লাই টু 1 যদি কৰি দিওঁ তেনেহ'লে আমাৰ আনচাৰ আহিব 5 ঠিক আছে নেক্সট আমি ল'ব পাৰোঁ 5 আমি নেক্সট আমি ল'ম 5 multiplied to let's say এবাৰ আমি এটা ডিফাৰেণ্ট নাম্বাৰ লওঁ 2 তো 5 multiplied to 2 যদি কৰি দিওঁ তেনেহ'লে আমি কি পাই যাম আমি পাই যাম 10 ঠিক আছে সো আমি যিকোনো নাম্বাৰ ল'ব পাৰোঁ ইয়াতে আমাৰ কোনো হেৰি নাই কোনো লিমিটেশ্যন নাই ফৰ এক্সাম্পল আমি যদি 5 লৈ লওঁ আৰু 5ৰ লগত আমি মাল্টিপ্লাই কৰি দিওঁ 13 তেনেহ'লে 13ৰ লগত মাল্টিপ্লাই কৰিলে আমি কি পাম 65 পাই যাম তো 65 পাই যোৱাৰ মিনিংটো এইটো হৈ গ'ল যে 65 হৈছে 5ৰ মাল্টিপল 10ৰ মাল্টিপল 5ৰ মাল্টিপল অৰ ইন আদাৰ ৱৰ্ডছ আমি ক'ম যে 5ৰ টেবুলত যিবোৰ নাম্বাৰছ আহে সেইবোৰে হৈছে 5ৰ মাল্টিপলছবোৰ ঠিক তেনেকৈ আমি 3 মাল্টিপল টেবুলত যিমানবোৰ ভেলু আহে সেইটোৱে হৈ যাব 3 মাল্টিপলছ যেনেকৈ 3 টাইমছ 1 3 যেনেকৈ আমি স্কুলত পঢ়িছিলোঁ 3 2 যা 6 3 3 যা 9 3 4 যা 12 3 5 যা 15 3 6 যা 18 ডট 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 মানে গৈ থাকিব তো এইবোৰ কি হৈছে এইবোৰ হৈছে আমাৰ মাল্টিপলছ কাৰ মাল্টিপলছ অফ আমি ক'ম 3 ঠিক তেনেকৈ 8ৰ মাল্টিপলছ 8ৰ টেবুলটো লিখি ল'লে হ'ল 8 8 1 যা 8 8 2 যা 16 8 3 যা 24 ৰাইট এনেকৈ আমি যেতিয়া গৈ থাকিম তো এই নাম্বাৰছবোৰ হৈ যাব আমাৰ মাল্টিপলছ অফ 8 ঠিক আছে 65 will be multiples. Since I can choose any number to multiply the given number, I will get infinite multiples of the given number. Let's also do the same thing for 3. The multiples of 8 are as shown. But what about common multiples? How do we find common multiples of given two numbers? Personally, whenever two numbers are given, let's say for example 3 and 8 are given to us, and if they ask us what are the common multiples of 3 and 8, a very simple method to do that is to multiply these two numbers. So here I see that 8 times 3 is done, 3 and 8, and I get 24. So 24 is a common multiple of 8 and 3 because 3 and 8 both are factors of 24, and every other multiple of 24 such as 24, 48, 72, etc. are all common multiples of 3 and 8. But just remember তো ইয়াতে টেকনিকটো কি আছে এতিয়া কুৱেশ্যনটো সুধিছিলে যদি আমাক দুটা নাম্বাৰ দিয়া থাকে 3 আৰু 8 আৰু আমাক সুধিছে 3 আৰু 8ৰ কমন মাল্টিপলছবোৰ কি হ'ব তো প্ৰথমতে আমি সবতকৈ ফাৰ্ষ্ট ষ্টেপ আমি ল'ম ষ্টেপ নম্বৰ 1 আমি এই দুটা নাম্বাৰক মাল্টিপ্লাই কৰি দিম 3 multiplied to 8 so 3 যদি 8ৰ লগত মাল্টিপ্লাই কৰি দিওঁ তেনেহ'লে আমাৰ নাম্বাৰ আহি যাব 24 তো আমি ক'ম যে 24 হৈ যাব 3 আৰু 8ৰ মাল্টিপল so 24 is a multiple of 3 and
8 ঠিক আছে 3 আৰু 8 এই দুটা নাম্বাৰৰ মাল্টিপল হৈ যাব তাৰমানে 24ক 3ও ডিভাইড কৰিব 8ও ডিভাইড কৰিব ঠিক আছে নেক্সট আমি কি কৰিম এইটোৱেতো অটাই পচিবিলিটি নহয় আৰু বেলেগ নাম্বাৰতো থাকিব যোনটো 3 and 8ৰ মাল্টিপল হ'ব এতিয়া আমি কি কৰিম 24ৰ টেবলটো লৈ ল'ম চ' 24ৰ টেবল মানে কি চ' প্ৰথম নাম্বাৰটো হ'ব 24 1 * 24 24 2 * তো 24 into 2 হৈ যাব তো সেইটো হৈ যাব আমাৰ 48 তাৰপিছত 24 into 3 কৰিম তো সেইটো হৈ যাব আমাৰ 72 এনেকৈ কৰি আমি নাম্বাৰছবোৰ ওলাই ল'ম আৰু এই গোটেই নাম্বাৰছবোৰ হৈ যাব 3 আৰু 8ৰ মাল্টিপলছ There would be many other multiples of any two given numbers. Again, if we were to find the common multiples of 5, 3 and 8, a very simple common multiple will be the multiplication of all three, 5, 3 and 8, and that is 120. We can see if we can break down 120 into few other factors and see if 60 is also a common multiple of 5, 3 and 8, which in this case is not, and then also can write this as 40 times 3. Again, 40 is not divisible by 3, so it's not a common multiple of 5, 3 and 8. But yes, we can find common multiples of any given numbers, and there are infinite common multiples of any given numbers. এতিয়া নেক্সট যদি আমি তিনিটা নাম্বাৰকে কম্বাইন কৰি দিওঁ যেনেকৈ আমাক দিয়া আছিলে 3 5 আৰু 8 চ' 3 5 আৰু 8 ইহঁতৰ কমন মাল্টিপলছ কি হৈ যাব ঠিক আছে তো দুটা কেছত আমি দুটাক মাল্টিপ্লাই কৰিছোঁ যদি তিনিটা থাকে কোনো প্ৰব্লেম নাই যদি আমাৰ তিনিটাও থাকে আমি কি কৰি দিব পাৰিম চিম্পলি মাল্টিপ্লাই কৰিলে হ'ল 3 multiplied to 5 multiplied to 8 কৰি দিম যিটো আনচাৰ আহিব সেইটোৱে হৈ যাব কমন মাল্টিপল ফৰ এক্সাম্পল 8 multiplied to 5 যদি কৰি দিওঁ 40 আহি যায় তো 40 multiplied to 3 আহি যাব আমাৰ 120 তো আমি ক'ম যে 120 হৈছে ইজ এ কমন মাল্টিপল অফ 3 5 and 8 বিকজ 120ক 3ও ডিভাইড কৰিব 5ও ডিভাইড কৰিব 8ও ডিভাইড কৰিব ঠিক আছে ঠিক তেনেকৈ আমি 120ৰ যদি আমি টেবলটো লৈ লওঁ 120 হৈ যাব 240 হৈ যাব তাৰপিছত 360 হৈ যাব তো এইবোৰ নাম্বাৰছবোৰ কি হৈ যাব এইবোৰ নাম্বাৰছ হ'ব 3 5 আৰু 8ৰ কমন মাল্টিপল ঠিক আছে এতিয়া নেক্সট টপিকটোত আহি যাওঁ যোনটো হৈছে আমাৰ কো-প্ৰাইম নাম্বাৰছ কো-প্ৰাইম নাম্বাৰছনো কি হয় এইটো আমি বুজিবলৈ চেষ্টা কৰিম Now, I would like to introduce one more interesting concept, and that is going to be co-prime numbers. What are co-prime numbers? Co-prime numbers are the numbers which have 1 as the only common factor. For example, let's take 3 and 8. How can we write 3 as a multiplication of two numbers? 1 times 3. There is no other way. What about 8? We can write 1 times 8 or 2 times 4. There is no other way. And we can see that 1 appears in the factors of 3, 1 also appears in the factors of 8. But there is no other factor which is common to 3 and 8. And 1 is the only common factor for 3 and 8. And so 3 and 8 are co-prime numbers. I'll encourage you to find out more co-prime numbers since there are many co-prime numbers. ঠিক আছে তো আমাৰ ফাইনেল টপিকটো হৈ যাব আজিৰ ছেশ্যনটোৰ যে কো-প্ৰাইম নাম্বাৰছ কি নহয় ইয়াতে ভাল ডেফিনিশ্যন এটা দিয়া আছে যদি দুটা নাম্বাৰৰ কমন ফেক্টৰ 1 হয় ইফ আমি ক'ম ইফ 1 is the only common factor if 1 is the only common factor তেনেহ'লে সেইটো কেছত আমি ক'ম সেই দুটা নাম্বাৰ হৈছে কো-প্ৰাইম নাম্বাৰছ ঠিক আছে ফৰ এক্সাম্পল 3 এতিয়া যদি আমাক 3 দিয়ে এতিয়া 3 ফেক্টৰছখিনি কি হয় 3 ফেক্টৰছখিনি ওলাবৰ কাৰণে আমি কি কৰিব লাগিব এটা মাল্টিপল লিখিব লাগিব 3 তো আমি যদি 1 multiplied to 3 লিখোঁ তেনেহ'লে 1 আৰু 3 এই দুটাই হৈ যাব ফেক্টৰছ are the factors of 3 ঠিক আছে আৰুতো বেলেগ ৱে নাই 3 মাল্টিপল লিখিবলৈ কাৰণে নেক্সট আমি যদি 8 লৈ লওঁ এতিয়া 8 আমি লিখিব পাৰোঁ 1 multiplied to 8 বাট আমি 8টো এনেকৈ লিখিব পাৰোঁ 2 multiplied to 4 তো তাৰমানে 8ৰ থাকিব আমাৰ 1 2 4 আৰু 8 চাৰিটা আছে are the factors of 8 ঠিক আছে বাট আমি যিহেতু কমন ফেক্টৰছৰ কথা পাতি আছোঁ এতিয়া আমি চাম যে 3 আৰু 8ৰ মাজত কমন নাম্বাৰ কোনটো আছে সেইটো হৈছে অকল 1 আৰু বেলেগ একোৱেই নাই ইয়াতে 3 আছে বাট 3টো 8ত নাই 2 4 8 8ত আছে বাট সেইটোতো 3ত নাই তো যিহেতু 1 অনলি এজ দ্য কমন ফেক্টৰ এই দুটাৰ মাজত অনলি কমন ফেক্টৰ 1 হৈছে তো আমি ইয়াতে ক'ব পাৰিম যে 3 and 8 এই দুটা নাম্বাৰ কি হয় 3 and 8 are co-prime numbers numbers I hope itu clear হৈ গ'ল co-prime numbers কি হয় তো common factor যদি আমাৰ only 1 হয় দুটা নাম্বাৰৰ মাজত তেনেহ'লে সেই দুটা নাম্বাৰ অটোমেটিক্যালি co-prime numbers হৈ যাব তো এইটো আছিল আমাৰ আজিৰ সেশনটো
So see you in the next session. Thank you.